মা, ও মা, আহাচোন অলপ খেলিবলৈ মন গৈছে। মোৰ খেলা সময় নাই, লোৱা অকমান মোবাইলটোৱে চোৱা। মোৰ আজি বহুত আছে, বাবুক তুমিয়ে চাবা। নোৱাৰো দে, মই এঠাইলৈ যাব লাগিব, বাবুক তুমিয়ে চাবা। যি কৰা কৰিবা, মই বাবুক ফাটাচ দি যাওঁ। বাবু, ল তো ভাত আনছো, খাবা কিন্তু। মই এতিয়া যাওঁ। বাবু, তুমি এতিয়া মোবাইল চাইছা? বাবু, মই মোবাইল চালো যেনিবা। যি কৰা কৰা, মই নোৱাৰা হৈছো আৰু। বাবু, তুমি অলপ কথা শুনিব লাগে, মোবাইল চাম। চাই কি দুষ্ট ল'ৰা হে। বাবু, কি হৈছে তোমাৰ? বাবু, মই চকুৰে নেদেখা হৈছো। বাবু, কি হৈছে তোমাৰ? মই চকুৰে নেদেখা হৈছো। বাবু, তোমাৰ ভাল হৈছেনে? নাই, চকুটো বিষাই আছে। বাবু, তুমি চিন্তা নকৰিবা, আমি বাবুৰ কি হৈছে? বাবু মোবাইলতে ঠিক কৰিছে বুলি মোক কৈছে। বাবু কি কৈছে? বহুত সময় মোবাইল চোৱাৰ বাবে বাবুৰ চকুত কিছু সমস্যা হৈছে। মই ঔষধ দিছোঁ, সেইখিনি চকুত লগাবা আৰু মোবাইল চোৱা বন্ধ কৰিবা। মোবাইলে আমাৰ চকুৰ লগতে মগজুৰ ক্ষতি কৰে। তাৰোপৰি মাক দেউতাকে শিশুক অলপ সময় দিয়া উচিত। আমি সকলোৱে পৰিস্থিতি লওঁ যে আমি মোবাইলৰ পৰা দূৰত থাকি আজৰি সময়ত ফিল্ম নাইবা সাধুৰ কিতাপ পঢ়িম। ধন্যবাদ। মোবাইলৰ